হবকুপেৰিব আছে পৰি কালহত বেদংখী হৰাইল চেতনতাৰ মুখ্য ৰূপে তজু বাক্যামৃত কৃপায়ে হিংসিতা প্ৰতিমিত দয়াময় কৃষ্ণ কৰি অনবৰে গ্ৰাহে ধৰি আছে অজেন্দ্ৰ পিতাক পায়া পাছে আকাশে গৰুৰ স্কন্ধে চক্ৰধৰি ধৰি দেখি সুবৰ্ণৰ পদ্মধৰি বোলে দুখে আত্মনাদ কৰি নম ভগৱন্ত গুৰু লয় দাস কৰি ৰাম নম ভগৱন্ত গুৰু লয় দাস হৰি ৰাম কৃষ্ণ আইচেংফা আমি দেখুৱাই আছোঁ নিউ গুৱাহাটী যি বিহু সন্মিলনী আছে বিহু সন্মিলনীৰ উদ্যোগত ইয়াতে মেজি জ্বলোৱা হ'ব কিছু সময়ৰ পাছতে আৰু ইতিমধ্যে পদ্মশ্ৰী ডক্টৰ সূৰ্য হাজৰিকাহি উপস্থিত হৈছেহি কিছু সময় পাছতেই মোৰ কাষতে থকা যিটো মেজি সেই মেজি জ্বলোৱা হ'ব ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে দীৰ্ঘ সময়ৰ পৰা এই আজি নিউ গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত বামুণী মৈদামৰ এই খেলপথাৰত প্ৰত্যেক বছৰে তেওঁলোকে ভোগালী বিহুৰ আয়োজন কৰি আহিছে আৰু এইদৰে চহৰত থাকিও যি পৰম্পৰা সেই যি আচলতে সেই শিপা খামুচি ৰখাৰ চেষ্টা বা অনন্য যিটো প্ৰয়াস সেই প্ৰয়াস তেওঁলোকে ধৰি ৰাখিছে আৰু আমি কৈছোঁৱে যে ইয়াৰ স্থানীয় যিসকল লোক আছে মহিলাসকলে কিছু পুৰুষসকলে কিছু সময় পিছতে যিহেতু ইয়াত প্ৰাৰ্থনা কাৰ্যসূচী আছিল সেই প্ৰাৰ্থনা কাৰ্যসূচীটো অংশগ্ৰহণ কৰিছে আৰু কমিটিৰ ফালৰ পৰা ইয়াত আচলতে যিসকল কণমানিসকল আছে সেই কণমানিসকলক মেজি ভেলাঘৰ সেই গাঁৱৰ চহা পৰিৱেশটো তেওঁলোকে ইয়াত তুলি ধৰাৰ চেষ্টা কৰিছে কণমানিসকলক চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছে আৰু তাৰ বাবে এনেধৰণে তেওঁলোকে প্ৰত্যেক বছৰে যি হেঁপাহৰ ভোগালী বিহুটি প্ৰত্যেক বছৰে তেওঁলোকে ইয়াত পালন কৰে বা কেনেধৰণে মেজি জ্বলোৱা পৰম্পৰা সেই পৰম্পৰাখিনিৰ সৈতে তেওঁলোকে চিনাকি কৰে এই মুহূৰ্তত তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা মিলিত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে সকলোৱে ইয়াৰ পৰাই শ্ৰদ্ধা জনাইছে কাৰণ এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু আৰু সেই দুখটো সকলোৱে এতিয়াও আচলতে পাহৰিব পৰা নাই সেইবাবে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে এইদৰে যি ভেলাঘৰৰ পৰাই বা মেজিৰ স্থলীৰ পৰাই তেওঁলোকে প্ৰাৰ্থনা জনাইছে আমি দেখুৱাইছোঁ আৰু ইতিমধ্যে এই অঞ্চলৰ সকলোৱে আহি ইয়াতে ৰৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই যিহেতু যিগৰাকী বিশিষ্ট অতিথি আছে তেওঁ মেজিত অগ্নি সংযোগ কৰিব আৰু তাৰ পাছতেই সকলোৱে প্ৰাৰ্থনা জনাব অগ্নি দেৱতাৰ ওচৰত যাতে সকলোৰে অনাগত দিনবিলাক সুখৰ হয় ভাল হয় সকলোৰে যাতে কুশল মংগল হয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব সেই পৰিৱেশটো আমি দেখুৱাম ইতিমধ্যে বিশিষ্ট অতিথি ডক্টৰ সূৰ্য হাজৰিকাই তেওঁৰ ভাষণ আৰম্ভ কৰিছে আমি পোনে পোনে তেওঁৰ ভাষণৰ লৈ যাব বিচাৰিম তাৰ পাছতেই আমি দেখুৱাম কেনেধৰণে ইয়াত সকলোৱে মিলি মেজি প্ৰজ্বলন কৰে অসমৰ জাতীয় জীৱনত এই মেজি আৰু এই বিহু যিটো ভোগালী বিহু
এই দুয়োটা অনুষ্ঠানৰ তাৎপৰ্য যথেষ্ট পৰিমাণে আছে। আজিৰ এই শুভ দিনটোত আমি আমাৰ পূৰ্বজসকলৰ যিসকলে ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আগন্তুক দিনসমূহত সমগ্ৰ অসমবাসীৰ তথা সমগ্ৰ মানৱ সমাজৰ উন্নতি বিধানাৰ্থে আমি ভগৱান ওচৰত আমি কামনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ। প্ৰকৃতাৰ্থত এই বিহু উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰ সঠিক তথ্য আমাৰ হাতত নাই, কিন্তু আমি যি অধ্যয়নৰ মাজেদি পাইছোঁ এই উৎসৱ আৰম্ভণিৰ আঁতিগুৰি জানিবলৈ হ'লে অতীত মানৱ জীৱনৰ যি আঁতিগুৰি সেইসমূহ জানিব লাগিব। এই উৎসৱ প্ৰকৃতাৰ্থত কৃষি উৎসৱ বুলিয়ে আমি উদযাপন কৰোঁ। এই কৃষি উৎসৱৰ মাজেদি আমাৰ জাতীয় জীৱনৰ বিভিন্ন ধাৰাসমূহ আগবাঢ়ি গৈ আহি আছে। গতিকে এই সময়ত ঋতুৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাটো যিসমূহ পৰিৱৰ্তন ঘটে সেইসমূহক আমি চৰ্চা বা অধ্যয়নৰ মাজেদি আৰু অধিক